আমাৰ যেটো সংগঠন পৰ্ব চলি আছে ইতিমধ্যে আপোনালোক সকলো অৱগত যে যোৱা 1 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সভ্য ভৰ্তিকৰণ অভিযান চলি আছিল এই অভিযান সমাপ্তি হ'ল আৰু অসমত আমি 63,85,000 কোন প্ৰথমবাৰৰ কাৰণে প্ৰাথমিক সদস্য কৰিবলৈ সক্ষম হ'লো ঠিক তেনে দ্বিতীয় ফেজত আছিলে আমাৰ সক্ৰিয় সদস্য অভিযান প্ৰায় 70,000 আমি সক্ৰিয় সদস্য কৰিলো তৃতীয় ফেজত আছিলে আমাৰ বুথ কমিটি গঠন ইতিমধ্যে বুথ কমিটি গঠন প্ৰক্ৰিয়া চলি আছে 28,000 ভিতৰত আমাৰ 26,000 বুথ আমি গঠন কৰিবলৈ সক্ষম হ'লো বাকি 2,000 আমি কৰি আছো আৰু যোৱা কালিৰ পৰা আমাৰ মণ্ডল কমিটি গঠন হৈছে 433 অৰ্থাৎ 433টা আমাৰ মণ্ডল সমিতি আছে আৰু আজিৰ পৰা দুৰন্ত গতিত এই প্ৰক্ৰিয়া আমি অহা 20 তাৰিখলৈকে চলাই নিম 20 তাৰিখে আমাৰ মণ্ডল কমিটি গঠন সম্পূৰ্ণ হ'ব 21 তাৰিখ আৰু 30 তাৰিখৰ ভিতৰত আমাৰ জিলা সভাপতি নিৰ্বাচন হ'ব অৰ্থাৎ জিলা সভাপতি আমি গঠন কৰিবলৈ সক্ষম হ'ম সেই নিমিত্তে আমাৰ দলৰ জ্যেষ্ঠ নেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক আদৰণীয় সুনীল বানচাল ডাঙৰীয়া আমাৰ অসম বেংগল ঝাৰখণ্ড এই তিনিখন ৰাজ্যৰ কাৰণে তেখেতক দায়িত্ব দিছিলে আৰু সেই নিমিত্তে আজি আমাৰ সন্মানীয় প্ৰভাৰী সংগঠন মহামন্ত্ৰী ৰাজুজি আৰু আমি তিনিখন জিলাত এজনকৈ জ্যেষ্ঠ নেতাক দায়িত্ব দিছিলোঁ অৰ্থাৎ আমাৰ 39খন সংগঠন জিলা আছে 13 জন সন্মানীয় ব্যক্তিক আমি দায়িত্ব দিছিলোঁ সেই সকলো উপস্থিতিত আমাৰ সক্ৰিয় সদস্য অভিযানৰ টলিৰ আমাৰ কোঅৰ্ডিনেটৰ লগতে যি নিৰ্বাচন তথা সংগঠন যি আমাৰ পৰ্ব আছে এই পৰ্বৰ দায়িত্বত থকা সন্মানীয় ব্যক্তিসকললৈ এক দীঘলীয়া আলোচনা হ'ল এই আলোচনা এয়া সিদ্ধান্ত হ'ল যে আমাৰ 30 তাৰিখৰ ভিতৰত আমি জিলা কমপ্লিট কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ